হয় মই বৰ্তমান উপস্থিত আছোঁ যোৰাবাটত আৰু যোৰাবাটত এটা এজাক মুষলধাৰ বৰষুণৰ পাছত হোৱা কৃত্ৰিম বানৰ ফলত উজনি নামনি যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। উজনিৰ পৰা যিসমূহ বাহন গুৱাহাটী অভিমুখে আহিছিল সেইসমূহ বাহন আমি পৰিৱেশ দেখুৱাম। এইসমূহ বাহন উজনিৰ পৰা গুৱাহাটী অভিমুখে আছিলে আৰু এই বাহনসমূহ এতিয়া যোৰাবাটত আবদ্ধ হৈ পৰিছে। বাহনৰ লানি নিচিগা শাৰী আৰু দীৰ্ঘ সময় ধৰি এনেদৰে যোৰাবাটত আবদ্ধ হৈ পৰিব লগা হৈছে এইসকল যাত্ৰী উজনিৰ পৰা গুৱাহাটী অভিমুখী এইসকল যাত্ৰী। আৰু যোৰাবাটৰ যি উৰণ সেতুৰ তলৰ অংশ দেখুৱাইছোঁ এতিয়াও কৃত্ৰিম বানৰ কবলত যোৰাবাটৰ তলৰ অংশ উৰণ সেতুৰ তলৰ অংশ আৰু গুৱাহাটীৰ পৰা যি উজনি অভিমুখী সেই পথছোৱা সম্পূৰ্ণৰূপে পানীৰ তলত, যাৰ পৰিপ্ৰেক্ষিতত আচলতে কোনো ধৰণৰ বাহন আহ যাহ কৰিব পৰা নাই। আৰু উজনিৰ পৰা যিসমূহ বাহন উৰণ সেতুৰ ওপৰেৰে যাব লগা আছিলে সেইসমূহ বাহন আবদ্ধ হৈ পৰিছে এনেদৰে যোৰাবাটত। আৰু দেখুৱাইছোঁ বাহনৰ লানি নিচিগা শাৰী যোৰাবাটৰ উৰণ সেতুৰ সেই ওপৰ ভাগৰ অংশৰ পৰা যি ক'ব লাগিব প্ৰায় সোণাপুৰ নাজিৰাঘাট টোলগেট পৰ্যন্ত এনেদৰে বাহনৰ লানি লাগিছে এতিয়া। আৰু যি ক'ব লাগিব কৃত্ৰিম বান কমা নাই, যি আচলতে দীৰ্ঘ সময় ধৰি বৰষুণ হৈছিল তাৰ পাছত এনেদৰে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছিল উজনি নামনি যাতায়াত কৰা যাত্ৰীসকল। আৰু নিশ্চয়কৈ আমি যিসকল যাত্ৰী আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। এই বাহনসমূহ দেখুৱাইছোঁ এইসমূহ বাহন উজনিৰ পৰা গুৱাহাটী অভিমুখী বাহন আৰু এইসকল লোক আচলতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে আবদ্ধ হৈ পৰিব লগা হৈছে কিয়নো যোৰাবাটৰ উৰণ সেতুৰ তলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বাইদেউ আপোনাৰ সৈতে কথা পাতিম। ক'ৰ পৰা আহি আছিলে, ক'ত যাবলৈ গৈ আছিলে? আমি মানে হেৰি মৰিগাঁৱৰ পৰা আহিছিলোঁ, গুৱাহাটী জি এম চি লৈ আহিছিলোঁ। জি এম চি নহয় GNRC মেডিকেললৈ আহিছিলোঁ ছোৱালীজনী থ'বৰ কাৰণে। এতিয়া কি হ'ল? এতিয়া কি হ'ব, এতিয়া ৰাতি 12টা বাজি যাব। কিমান সময় হ'ল? এতিয়া হ'ল 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টা ধৰি ইয়াতে আছে। হয় নিশ্চয়কৈ যাত্ৰীগৰাকী উল্লেখ কৰিছে প্ৰায় তেওঁ যি আচলতে GNRC গুৱাহাটীলৈ যাবলৈ গৈ আছিলে আৰু কিন্তু 2 ঘণ্টাৰো অধিক সময় এনেদৰে আবদ্ধ হৈ থাকিব লগা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।